আমি কংগ্ৰেছ দলে গোটেই অসমতে BLA ট্ৰেইনিং কেম্প পাতি আছোঁ। আমাৰ এখেত হৈছে জিলা কংগ্ৰেছৰ আমাৰ এজন নেতা সূৰ্য দাসক আৰু আমাৰ বাকীসকলক মই আজি কথা পাতিছোঁ যে নতুন বছৰৰ প্ৰথম পষেকতে আমি জাগিৰোডত এখন বুথ লেভেল এজেণ্টৰ প্ৰশিক্ষণ শিবিৰ পাতিবৰ কাৰণে আজি এটা আলোচনা কৰিছোঁ কি ধৰণে প্ৰশিক্ষণ শিবিৰটো হ'ব। মোৰ লক্ষ্য হৈছে জানুৱাৰী মাহৰ ভিতৰত আমি 100টা বিধানসভা সমষ্টিত BLA ট্ৰেইনিং কেম্প পাতিব বিচাৰিছোঁ। এতিয়ালৈকে মই নিজে 17খন BLA ট্ৰেইনিং কেম্পত গৈছোঁ আৰু আমি জাগিৰোডত আমাৰ ব্লক কংগ্ৰেছ আমাৰ জিলা কংগ্ৰেছ সবে মিলি আমি জানুৱাৰী মাহৰ প্ৰথম পষেকত আমি এই ট্ৰেইনিং কেম্পটো অনুষ্ঠিত কৰিম। গৌৰৱ গগৈ সন্দৰ্ভত কি ক'ব? আমাৰ আপোনালোকে দেখিছে যে এতিয়ালৈকে প্ৰায় 80গৰাকী প্ৰাৰ্থিত্ব বিচাৰিছে। 3গৰাকী আমাৰ চিটিং MP আছে। বৰপেটাটো প্ৰায় 10-12খন দৰখাস্ত পৰিছে। মই একজেক্ট ফিগাৰটো মনত নাই। বৰপেটাটো এখন অকল আব্দুল খালেকৰ দৰখাস্ত পৰা নাই, কেইবাখনো দৰখাস্ত পৰিছে। কাজিৰঙাটো 3খনমান দৰখাস্ত পৰিছে, নগাঁৱতো 3খনমান পৰিছে। সেইকাৰণে এনেকৈ ভাবিব নালাগে যে চিটিং MP সমষ্টিত কেইবাখনো দৰখাস্ত পৰিছে। চিটিং MP আমাৰ 3জন আছে, 3টা সমষ্টিতে কেইবাখনো দৰখাস্ত পৰিছে। আৰু আমিও চাৰ্কুলাৰখন দিওঁতে ইমান ভালকৈ নাচালোঁ। আমি চাৰ্কুলাৰত লিখা নাছিলোঁ যে এজন মানুহে 2-3টা সমষ্টিত দৰখাস্ত দিব পাৰিব নে নোৱাৰে। এতিয়া অকল যে গৌৰৱ গগৈ দিছে নহয়, আমাৰ আৰু 2জন প্ৰাৰ্থী আছে, তেওঁলোকেও 2টা সমষ্টিত আবেদন দিছে। কাৰণ আমাৰ চাৰ্কুলাৰতে কথাটো আমি স্পষ্ট কৰা নাছিলোঁ। গতিকে আমাৰ দলৰ যেতিয়া সভাবিলাক হ'ব তাত আমি কথাখিনি আলোচনা কৰি আমি পূৰা চেষ্টা কৰিম যাতে আমাৰ যোগ্য প্ৰাৰ্থীসকলে সকলোৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ পায়। নগাঁও লোকসভা চিটটোক লৈ পেলাই দেখা গৈছে যথেষ্ট বিজেপিয়ে দৃঢ় হৈছে কি এইবাৰ তেওঁ জিকিব, কিন্তু আপোনালোকৰ দখলত আছে। গতিকে কেনেকুৱা ধৰণৰ 3জনকৈ চাওক, এইবাৰ আপুনি প্ৰথম কথাটো হৈছে যে ইণ্ডিয়া এলায়েন্স, আমি কংগ্ৰেছেও খেলিব লাগিব, লগতে আমি ইণ্ডিয়া এলায়েন্স হিচাপেও খেলিব লাগিব। অসমতো আমি 15টা বিৰোধী দলক একত্ৰিত কৰিছোঁ। গতিকে 14টা সমষ্টিত আমি চেষ্টা কৰি আছোঁ যে বিজেপিৰ বিৰুদ্ধে বা বিজেপিৰ মিত্ৰজোঁটৰ বিৰুদ্ধে বা NDAৰ বিৰুদ্ধে আমি ইণ্ডিয়া এলায়েন্সৰ ফালৰ পৰা অকল এজন প্ৰাৰ্থী 1:1 কণ্টেষ্টৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু 1:1 কণ্টেষ্টৰ পৰ্যায়টোত যেতিয়া আমি উপনীত হ'ম তেতিয়া আপুনিয়ে হিচাপ উলিয়াব পাৰিব যে অসমত বিজেপিৰ ভোটৰ পাৰ্চেণ্টেজ 34%। 60% মানুহ বিজেপিৰ বিৰুদ্ধে আছে। গতিকে আমি যেতিয়া এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিম সকলো মিলি, তেতিয়াহ'লে বিজেপিৰ অৱস্থাটো কি হ'ব সহজে অনুমেয়। BTRত দেখা গৈছে হাতমা মহিলাৰ এই বৰ্তমান বিজেপিৰ লগত নাই, নিজাবীয়াকৈ চব প্ৰচেছ চলাই আছে। গতিকে কংগ্ৰেছে তেওঁ কানাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা? আমিতো কৈছোঁৱেই যে অসমৰ বিজেপি বিৰোধী যিসমূহ শক্তি, সেই শক্তিসমূহ আমি একত্ৰিত হ'ব লাগে বুলি আমি সদায় কৈ আছোঁ। ব্যক্তিয়ে হওক, দল সংগঠনেই হওক, ৰাজনৈতিক নেতাই হওক, যিসকলে বিজেপিৰ অগণতান্ত্ৰিক সংবিধান বিৰোধী চৰিত্ৰটোৰ বিৰুদ্ধে যুঁজিব বিচাৰিছে, আমি সেইসকল একত্ৰিত হোৱাটো বিচাৰিছোঁ। এতিয়া যদি যিকোনো ৰাজনৈতিক দল ARDF আৰু বিজেপিক বাদ দি যিকোনো অসমৰ ৰাজনৈতিক দলে যদি বিজেপি বিৰোধী অৱস্থান গ্ৰহণ কৰে, আমি একেলগে কাম কৰিবলৈ প্ৰস্তুত।